মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লগা হওক। আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ এটা সৰু অনুশীলনী লৈ আহিছোঁ। আকৌ কৈছোঁ, শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ অনুশীলনী 6 ঘ আজি আলোচনা কৰিবলৈ লৈছোঁ। অনুশীলনী 6 ঘ তোমালোকৰ কিতাপত দিয়া আছে। এইটো আছে পৃষ্ঠা নম্বৰ হ'ব 82। পৃষ্ঠা নম্বৰ 82 তোমালোকৰ কিতাপৰ এই পৃষ্ঠাটো চোৱা। 82 অনুশীলনী 6 ঘ। এতিয়া তোমালোকৰ যিহেতু আখৰবোৰ বহুত সৰু সৰুকৈ লিখা আছে, গতিকে মই ডাঙৰকৈ এনেদৰে বহীত লিখি লৈছোঁ। চোৱা, প্ৰথম প্ৰশ্নটো দিছে উত্তৰ লিখা। 6 পূৰণ 8 পূৰণ 6 48 হ'লে 48 6ৰে হৰণ কৰিলে উত্তৰ কিমান হ'ব? আৰু দ্বিতীয় প্ৰশ্নটো সুধিছে 48ক 8ৰে পূৰণ কৰিলে কিমান হ'ব? এতিয়া খুব সহজ এই কামটো চোৱা। 48 8 6 গুণ 48 হয়নে নহয়? ইয়াতে এই তলৰ অংকটোত 48টো আছে আৰু আছে 6টো, কেৱল নাই 8টো। গতিকে ইয়াৰ উত্তৰ হ'ব 8। তোমালোকে 8ৰ ভাগ নেথাকালেই তোমালোকে এই অংকটো শুদ্ধ বুলি গম পাবা। 6 গুণ 6 6 দুগুণ 12 6 তিনি গুণ 13 6 4 24 6 5 গুণ 30 6 4 গুণ 36 6 7 গুণ 42 6 8 গুণ 48। ইয়াৰ উত্তৰ 8 হ'ব। এইবাৰ তাৰ পিছৰ অংকটো দিয়া আছে 48 দিয়া আছে, 8 দিয়া আছে। নাই কেৱল 48 আছে, 8 আছে, নাই 6, গতিকে ইয়াত 6 হ'ব। এইটো একেবাৰে সহজ, নকৰাকৈ উলিয়াব পাৰা। তথাপিতো তোমালোকে নেতাখন গাই চালেও একেটাই উত্তৰ ওলাব দেই। তাৰপিছত অংক খটোলে 125 পূৰণ 5 উত্তৰ হ'ব 625। তেনেহ'লে 625ক যদি 5ৰে হৰণ কৰা যায়, ওপৰ অংকটো তাত কি আছে? 125 5 625। এতিয়া আমি কি পাইছোঁ? আমাক দিয়া আছে 625 আৰু হৰণ কৰিব লাগে কিহেৰে? 5ৰে। এইটোও আছে, এইটোও আছে, নাই এইটোহে। গতিকে ইয়াৰ উত্তৰ এইটোৱে হ'ব। তাৰমানে ইয়াৰ 5ৰে 125 বাৰ গ'লে 625 উত্তৰ ওলাব। এইটো তোমালোকে কৰিও চাব পাৰা ইচ্ছা কৰিলে। সত্যাসত্যটো তোমালোকৰ অংকটো শুদ্ধ হৈছে নাই, মই সৰুকৈ এইখিনিতে জেগা অকণ লৈ দেখুৱাই দিছোঁ তোমালোকক, কেনেকৈ কৰি চাবা। চোৱা, 625 হয়নে নহয়? তাৰপিছত আমাৰ আহিলে আমি 5ৰে হৰণ কৰিব লাগে। এতিয়া 5ৰে হৰণ কৰিলে 5 এগুণ 5 6 5 গ'ল, থাকিলে 1 12 5 দুগুণ 10 2 থাকিলে, আকৌ ওপৰৰ পৰা 5 নামিলে 5 5 গুণ 25 মিলি গ'লনে? এতিয়া 125 ওলালে। তাৰমানে আমাৰ উত্তৰটো শুদ্ধ। ঠিক তেনেদৰে 625টো দিয়া আছে, 125টোও দিয়া আছে, নাই কেৱল 5টো। গতিকে ইয়াৰ উত্তৰটো 5 হ'ব। 5 5 গুণ 25ৰ 5 উকলিব 2 5 দুগুণ 10 10 2 12 2 উকলিব 1 5 6 গুণ 30 1 গতিকে 5 6 গুণ 5 5 5 গুণ 25ৰ 5 উকলিব 2 5 দুগুণ 10 10 2 12 2 উকলিব 1 5 গুণ 5 5 1 6। তাৰ উত্তৰটো এইটো হ'ব উত্তৰ। ঠিক তেনেদৰে তাৰপিছৰ অংকটো চোৱা। 9 12 108 হ'লে 108 দিয়া আছে, 9 দিয়া আছে, নাই কেৱল 12টো। গতিকে ইয়াৰ উত্তৰটো হ'ব 12। আৰু পিছৰ অংকটোত দিয়া আছে 12টো দিয়া আছে, 108টো দিয়া আছে, নাই কেৱল 9টো। গতিকে
9 তাৰ পিছৰ অংকটো চোৱা খুব সহজ বস্তুটো দেই 13 11 144 সৰি 143 13 11 143 এতিয়া 143 যদি 11 হৰণ কৰা যায় তেতিয়া আমি উত্তৰ হ'ব 13 আকৌ 13 যদি 143 কৰা যায় তেতিয়া উত্তৰ হ'ব 11 মানে এই তিনটা সংখ্যাৰ যেটো সংখ্যা নাই হেতুকে পাতি দিলেই হৈ গ'ল উত্তৰ ইয়াৰ পিছত চোৱা খালি ঠাই পূৰণ কৰা এতিয়া 105 দিছে সমান চিন আৰু আমাক মাজত কিহে হাতত কিহে পূৰণ কৰিলে 105 হ'ব এতিয়া হাতৰ নেওতাখন কোৱা 7 × 7 7 × 14 7 × 7 এতিয়া তোমালোকে এইটো একেবাৰে সহজকৈ যদি নেওতাখন মুখস্থ নাইও তেতিয়াও তোমালোকে চাব পাৰা 7 × 7 10 7 গ'ল থাকিল 3 7 5 × 35 এতিয়া চোৱা এই 35 গতিকে এই 7 15 105 15 হ'ব ঠিক তেনেদৰে 105 7ক 15 পূৰণ কৰিলে 105 হয় 15ক আকৌ 7ৰে পূৰণ কৰিলেও 105 হ'ব উত্তৰ 7 5 × 35 5 গলিব 3 7 × 7 7 3 10 তাৰপিছত 3 12 সৰি 3 2 × 6 এই 63টো চোৱা হৰণ কৰা 3ৰে এইটো সংখ্যা উলিয়াবলৈ হ'লে আমি 3ৰে হৰণ কৰিব লাগিব 3 2 × 6 তাৰপিছত 3 3 × 3 তাৰমানে 3 21 21ক 3ৰে পূৰণ কৰিলে 3 × 3 3 2 × 6 এইটো হ'লনে হৈ গ'ল তাৰপিছত এইটো 42ক নেওতাখন কোৱাচোন 3 3 × 3 3 ঘাং 33 3 বাং 36 3 তেং 39 3 14 42 14 আৰু এইটো হয়নে নহয় চাব পাৰা 42ক 3ৰে কৰি 3 × 3 4 3 গ'ল থাকিলে 3 4 × 12 3 14 42 ইয়াত 14 হ'ব ঠিক তেনেকৈ 6 × 6 6 বাং 72 6 ঘাং 66 6 বাং 72 এতিয়া তাৰ পিছৰ অংকটো চোৱা দুটা সংখ্যাৰ পূৰণফল 180 এটা সংখ্যা 9 হ'লে আনটো কিমান এটা যিটো দিয়া আছে সেইটোৰে এই 108ক হৰণ কৰি দিয়া 9 × 9 10 নগ'ল থাকিলে 1 9 2 × 18 তাৰ উত্তৰ হ'ব আনটো সংখ্যা 12 বাছ হৈ গ'ল তাৰপিছৰ অংকটো চোৱা দুটা সংখ্যাৰ পূৰণফল 360 তাক এটা সংখ্যা দিছে 15 এতিয়া আনটো কিমান 15 1 × 15 2 × 30 3 × 15 45 3বাৰ নাযায় 2 বাৰ গুণ 2 × 15 30 6 বাকী থাকিলে 60 15 × 15 2 × 30 3 × 15 45 4 × 15 60 এতিয়া 4 বাৰ এইটো 60 তেতিয়াহ'লে উত্তৰ হ'ব 24 এতিয়া উত্তৰ হ'ব 24 এতিয়া তোমালোকে শুদ্ধ হৈছে নাই কৰি চোৱা 24 পূৰণ 15 5 4 গুণ 20 0 কৰিব 2 5 2 গুণ 2 2 12 1 4 গুণ 4 1 2 গুণ 2 এতিয়া 0 0 4 2 6 2 3 360 ইয়াতে 360 আছে
এইটো 360 গতিকে শুদ্ধ অংকটো তাৰপিছত দুটা সংখ্যাৰ পূৰণফল হ'ল 450 দুটা সংখ্যাৰ পূৰণফল কিমান কৈছে 450 এটা 90 এটা 90 এতিয়া তোমালোকে এই অংকটো খুব সহজকৈ কৰিব পাৰা 90 9 5 গুণ 45 নহয় জানো 5 বাৰ দিয়াচোন 5 0 0 9 5 গুণ 45 450 এতিয়া উত্তৰ হ'ব 5 ইয়া হৈ গ'ল এনেদৰে তো উত্তৰ হ'ব 5 এনেদৰে লিখি দিবা অংকটো হৈ যাব মোৰ বোধে এইকেইটা অংকত বুজিবলৈ আৰু একো নাই তোমালোকে এই অংককেইটা আকৌ এবাৰ নোচোৱাকৈ কৰি চাবা নিজে যদি নিজে কৰি চাই হৈ যায় তেতিয়াহ'লে একো টান নাপালে আমি ইয়াৰ পিছত সময়ৰ ধাৰণাটো পাঠটো আৰম্ভ কৰিম গতিকে আশা ৰাখিছোঁ আটাইয়ে অংকখিনি কৰি চাবা 6 ঘ আৰু 6 ঘ চাই লৈ 6 ঘৰ মতে তোমালোকে 6 ঘৰটো শেষ হ'ল বুলি ধৰিবা যদি শুদ্ধকৈ কৰিব পাৰা আৰু নোচোৱাকৈ কৰিবা কিন্তু দেই আৰু যদি কিবা টান পোৱা তেতিয়া মই কেনেকৈ কৰিছোঁ এইটো চাই ল'বা আৰু চাই লৈ এইটো কৰিবা কৰি বুজিবলৈ চেষ্টা কৰিবা যদি দেখা যে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট দিবা বা মোৰ ফোন কৰিবা নহ'লে কমেণ্ট দিলেও আকৌ এবাৰ বুজাই দিয়ক বুলি কমেণ্ট এটা দিলে মই বুজাই দিম গতিকে তোমালোকে সেই ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে মাত্ৰ তোমালোকে অংকবোৰ শুদ্ধকৈ বুজি পোৱা সেইটোহে ডাঙৰ কথা আজিলৈ আহিছোঁ